ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 1 লাখ টকা দিলে ওলাই যাব গাড়ী ভিতৰ চাওক কি লেটেষ্ট হৈ আছে নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আছো গুৱাহাটী লালমাটি একে মটৰ্ছ বুলি ক'লে অসমৰ বিভিন্নজন ব্যক্তিয়ে চিনি পায় কাৰণ এইটো যে এই প্ৰতিষ্ঠানটো আহিছে কমাৰ্চিয়েল ইউজ কাৰ এটা প্ৰতিষ্ঠান যে আপোনালোকে ইয়াত এনেকুৱা দামত গাড়ী কিনিব পাৰিব আপুনি ভাবিব নোৱাৰিব মোৰ লগত আছে একে মটৰ্ছৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ নমস্কাৰ শুনক না মই আপোনাক এটা কথা সুধো আপোনাৰ তাত গাড়ী সেল হোৱা মূল কাৰণটো কি যিকোনো কাস্টমাৰে বিচাৰি থাকে কম ৰেটত এটা ভাল গাড়ী হয় আমি যেহেতু গাড়ীবিলাক অকশনৰ পৰা লৈ আহো হয় একদম জেনুইন প্ৰাইসত আমি গাড়ীবিলাক কাস্টমাৰক দিব কাৰণে চেষ্টা কৰো হয় মানে কাস্টমাৰ আহিলে আমি ঘূৰাই নিদিও ওকে যেনেকে পাৰো তেও এটা সুবিধা এটা ৰাস্তা বনাই দিয়াৰ কাৰণে চেষ্টা কৰো যদি আপোনাৰ মাৰ্কেটতকে দাম কম আছে হয় তেতিয়া আপুনি লওক যদি দাম বেছি থাকিলে আপুনি ল'ব নালে চ্যালেঞ্জিং প্ৰাইস আছে আজি ওকে চ্যালেঞ্জিং প্ৰাইস বহুত ডাঙৰ কথা এটা কৈছে আহক আমি ভিতৰলৈ যাম যেহেতু চ্যালেঞ্জিং প্ৰাইস কৈছে সুপ্ৰ বুলি কয় হয় 2023 মডেলৰ একদম শোৰুম কন্ডিশনৰ দৰে আছে শোৰুম কন্ডিশন বাম্পাৰ লগোৱা আছে বডি বনোৱা আছে ওকে একো কাম নাই সাৰ্ভিসিং কৰোৱা আছে ওকে এইখন গাড়ী আপোনাৰ 2023 মডেলৰ প্ৰাইসটো আহিব 4,30,000 অন ৰোড 1 টকাও দিব নালাগে আৰু 4,30,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব এটা কথা ডাউন পেমেন্ট অকল 80,000 70,000 দিলে হৈ যাব 70,000 চ্যালেঞ্জিং প্ৰাইস মাহিন্দ্ৰা সুপ্ৰ প্ৰফিট ট্ৰাক হয় আহি লৈ যাওক নেক্সট এখন আছে ইয়োদ্ধা এখন চ্যালেঞ্জিং প্ৰাইস দিও এইখন আছে আপোনাৰ ইয়োদ্ধা হয় 2023 মডেল ওকে প্ৰাইসটো আহিব অকল 6,50,000 কোনেও দিব নোৱাৰে ওকে 6,50,000 কোনেও দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইস ডাউন পেমেন্ট দিব আপোনাৰ সাজিদা এটো 2 টনৰ হয় 2 টনৰ হয় 2 টনৰ হয় হয় হোৱাইট কালাৰত আছে সাইডা টায়াৰ ব্র্যান্ড নিউ আছে ওকে ইঞ্জিন সিল আছে হা বডি বনোৱা আছে হয় একো হাত দিব লগা না কাম নাই মানে ওকে ডাউন পেমেন্টটো কক ডাউন পেমেন্টটো অকল 1,50,000 টকা দিলে ওলাই যাব 1,50,000 টকা ডাউন পেমেন্ট চ্যালেঞ্জিং প্ৰাইস 6,50,000 টকা গাড়ী নেক্সট এফালে লৈ আহিম দাদা এখন আছে ইন্ট্ৰা V30 একদম বহুত ধুনিয়া গাড়ী এইখন আছে ইন্ট্ৰা V30 হয় ব্লু কালাৰত আহিছে এইখন আছে আপোনাৰ 2023 মডেল ওকে প্ৰাইসটো আহিব অকল 5,50,000 টকা 5,50,000 টকা চ্যালেঞ্জিং প্ৰাইস ইন্ট্ৰা V30 কিমান চনৰ বুলি ক'লে 2022 চনৰ গাড়ী কোনো দিব নোৱাৰে V30 5.5 লাখত আপোনাৰ চ্যালেঞ্জিং প্ৰাইস ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট দিয়ক আপোনালোকে টায়াৰ কন্ডিশনটো দেখাই দিয়ক টায়াৰ কন্ডিশন দেখাই দিয়ক চাওক কেনেকুৱা আছে মই দেখাইছো চাওক টায়াৰ নুম সিগা নাই চাওক দেখিছেনে এডাল মই টানি দিছো দেখিছেনে টায়াৰ নুম সিগা নাই 5,30,000 টকাত কোনে দিব নোৱাৰে 5,50,000 V30 হয় 5,50,000 চ্যালেঞ্জিং প্ৰাইস ওকে গাড়ী বডি দেখাই দিছো এবাৰ চাওক সাইডত বডি চাওক দেখিছে কিমান ধুনিয়া বডি বনাই ৰাখিছে তেওঁলোকে নেক্সট এখন আছে ইয়োদ্ধা তানা এখন ব্লু কালাৰ ইয়োদ্ধা এখন আছে ব্লু কালাৰ ইয়োদ্ধা হয় তাকো 2 টনৰ হয় 2 টন হয় ওকে 2.0 2 টনৰ মাল 2 টন মাল টানিব পাৰিব এইখন আপোনাৰ 23 মডেল 2023 চনৰ গাড়ী হয় এখনৰ আপোনাৰ চ্যালেঞ্জিং প্ৰাইসটো কম 6,50,000 টকা কোনেও দিব নোৱাৰে 6,50,000 টকা কোনেও দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইস এখন আছে জিটো বহুতে জিটো বিচাৰে দাদা এইখন আছে আপোনাৰ মহিন্দ্ৰা জিটো হয় মহিন্দ্ৰা জিটো প্লাস বুলি কয় লম্বা বডি কক চ্যালেঞ্জিং প্ৰাইস কক 2021 ৰ মডেল হয় প্ৰাইসটো হ'ব অকল 255 2,55,000 টকা চ্যালেঞ্জিং প্ৰাইস আপোনাৰ জিটো লম্বা বডি চাওক বডিটো চাওক না কিমান লম্বা আছে দেখিছেনে ট্ৰান্সফাৰ পাই যাব ট্ৰান্সফাৰ কৰি দিব কমপ্লিট 15 বছৰ ট্যাক্সও পাই যাব ওকে তো নেক্সট এফালে আছে গাড়ী মই দেখুৱাই আছো আপোনালোকক এখন হৈছে আপোনাৰ সুপ্ৰ মহিন্দ্ৰা সুপ্ৰ হয় 2022 চনৰ হয় 2022 চনৰ এইখন গাড়ী আপোনাৰ অন ৰোডত একো পইচা দিব নালাগে হয় আপ টু ডেট কৰি 15 বছৰ ট্যাক্স দি ট্ৰান্সফাৰ কৰি হয় এইখনৰ প্ৰাইস আহিব অকল 4 লাখ টকা 4 লাখ টকাত কোনো আপোনালোকে ট্যাক্স দিব নালাগে ডিলাৰে কৰি দিব 4 লাখ সম্পূৰ্ণ পাই যাব 2000 কিমান চনৰ 2022 চনৰ গাড়ী আৰু মই চাওক গাড়ী বডি দেখুৱাই দিছো কিমান ধুনিয়া হৈ আছে দেখিছে গাড়ী ভিতৰ বাহি চাই লওক চাওক মই গাড়ী আপোনালোকক ধুনিয়াকে দেখুৱাই দিছো যি সকলে ধৰক কমাৰ্চিয়েল মালটনা গাড়ী বিচাৰে সো এই কাৰণে তেওঁলোকৰ কাৰণে এখন গাড়ী মই দেখুৱাই দিছো আপোনালোকে 4,20,000 ন হয় 4,20,000 ডাউন পেমেন্ট কিমান দিব লাগিব এটো কক এইখনৰ ডাউন পেমেন্ট অকল 70,000 দিলে ওলাই যাব 70,000 মাত্ৰ 70,000 টকা লৈ আহক ঘৰৰ পৰা আপোনালোকে সুপ্ৰ লৈ যাক 2022 চনৰ তো নেক্সট দাদা এখন আছে অশোক লেলেন বড়া দোস্ত सबसे बड़ा दोस्त है গতিকে এখনৰ দাম কক এখন 2023 মডেল হয় প্ৰাইসটো আহিব অকল 6,50,000 চ্যালেঞ্জিং প্ৰাইস 6,50,000 ডাউন পেমেন্ট 1 লাখ দিলে হ'ব ওলাই যাব 1 লাখ টকা আপোনালোকে হাতত লৈ আহক
তো নেক্সট আমি এইফালে যাম দাদা 3 হুইলাৰ যেহেতু মাৰ্কেটত 3 হুইলাৰ বুলি কোৱাৰ লগে লগে একদম পাগলা হৈ আছে মানুহ চবে ভাড়া মাৰিব বিচাৰে হাৰ্ডৱেৰ দোকানত লাগে তাক বাজাজ টেম্পু সব লম্বা বডি হয় লম্বা বডি বাজাজ টেম্পু যদি আপোনালোকে বাজাজৰ যদি টেম্পু লয় লম্বা বডি তেতিয়াহ'লে এইবিলাক ল'ব পাৰে হাৰ্ডৱেৰ দোকানৰ কাৰণে বেষ্ট হ'ব প্ৰাইচ কওক এখন গাড়ী আপোনাৰ বাজাজ এক্সেল বুলি কয় এক্সেল ভিতৰ দেখাই দে ভিতৰ চা নতুন হৈ আছে পলিথিন চিগাই নাই চাওক পলিথিন চিগাই নাই দেখিছেনে এ পলিথিন লাগিয়ে আছে মই দেখুৱাই দিছো নতুন বাজাজ এ মালটনা গতিকে এখন প্ৰাইচ কওক এখন আপোনাৰ 2023 মডেল হয় একদম লাষ্টৰ গাড়ী আপোনাৰ ধৰক 1 বছৰ 4 মাহে হ'ল এনেকুৱা হ'ল হয় এইখন আপোনাৰ এক্সেল বডি প্ৰাইস আহিব আপোনাৰ চ্যালেঞ্জিং প্ৰাইস 2,25,000 টকা 2,25,000 টকা আৰু এখন লম্বা বডি আছে দাদা এইখনো আছে লম্বা বডি বডিটো দেখাই দে অকমান লম্বা বডি তো নেক্সট মই ভিতৰটো দেখুৱাম এখনো চাওক পিছত দাম শুনিব চাওক পলিথিন লাগি আছে সব গাড়ীতে চাওক মই পলিথিন দেখুৱাই দিছো এইবিলাক চাওক দেখিছে সিটত পলিথিন লাগি আছে একদম নতুন বাজাজ মালটনা টেম্পু এফালে আহক এফালে দি আহক দাদা এতিয়া এইখনৰ প্ৰাইসটো কক এখন গাড়ী আপোনাৰ বাজাজ কাৰ্গো এক্সেল বুলি কয় এইখন 2023 মডেল ওকে প্ৰাইসটো আহিব 2,25,000 টকা অন ৰোড টিভিএস কিং পেট্ৰোলৰ অটো বডি চাওক না ৰাজস্থান টাইপ বডি বনাই ৰাখিছে ৰাজস্থান ষ্টাইলৰ বডি বনাই ৰাখিছে কৰিব নালাগে ল'ব লাগে চলাব লাগে প্ৰাইসটো মই আপোনাক কম একদম চ্যালেঞ্জিং প্ৰাইস মই কেমেৰাটো দিয়ক মই দেখুৱাই দিছো চাওক আপুনি চাওক সিটৰ কেপাসিটি দেখিছে কিমান ধুনিয়া 10-12টা ল'ছালি একদম ধুনিয়াকৈ আপুনি দৌৰাই লৈ যাব পাৰিব স্কুল ভাড়া মাৰিব পাৰিব এইফালে চাওক এইবিলাক জেগা বনাই দিছে তেওঁলোকে স্কুলৰ বেগ চেকবিলাক কঢ়িয়াব পৰাকে এখনৰ এতিয়া প্ৰাইসটো মই কৈ আছো আপোনালোকক প্ৰাইসটো কক দাদা এখনৰ প্ৰাইসটো কক এইখন আপোনাৰ 2024 মডেল হা অকল 12 মাহ হৈছে প্ৰাইসটো আহিব অকল 85 কোনেও দিব নোৱাৰে 85,000 এখন আপোনাক কোনেও দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইস গাড়ী ওকে আছে ট্ৰান্সফাৰটো নিজে কৰিব লাগিব বা আমাক দিলে আমি কৰি দিম ওকে এইখন গাড়ী অকশন পেপাৰত পাই যাব পাব মানে আপোনাৰ ধৰক দুটা তিনটা কাগজ আপডেট আছে এটা হয়তো ফেল আছে হয় পলিউশনতো ফেল আছে আপুনি মাইলেজ কিমান দিয়ে মাইলেজ এটো 30 দিয়ে 30 হয় তো নেক্সট এখন আছে আপোনাৰ এইখন আছে বাজাজ এক্সেল বডি দেখুৱাই চাওক মই বডি দেখুৱাই দিছো লম্বা বডি গাড়ীখন মই ভিতৰতে দেখুৱাই দিওঁ প্ৰত্যেকখন টেম্পু মই আপোনালোকক যে দেখাইছো ইন্টেৰিয়ৰ দেখিলে আপোনালোকে গম পাব চাওক না গাড়ী কেনেকুৱা চিকনা হৈ আছে একদম নতুন এইবিলাক আপোনাৰ বাজাজ টেম্পু যদি আপুনি বাজাজ টেম্পু ল'ব বিচাৰিছে নহয় তেতিয়াহ'লে এইখন লওক মই কৈছো হয় প্ৰাইস কক দাদা এইখন গাড়ী 23 মডেল এক্সেল বডি যেনেকৈ অৰিজিনাল পেইণ্টত হেনেকৈ আছে চকা ব্ৰেন্ড নিউ কন্ডিশনত আছে ওকে ইঞ্জিনটো এবিলাক ক'ব লগা নাই আৰু হাতত দিয়া নাই আপুনি হাত দিব নালাগে চকা ব্ৰেন্ড নিউ বুলি কৈছে মই দেখুৱাই দিব লাগিব চাওক টায়াৰ একদম নুম চিগাই নাই দেখিছানে এয়া টায়াৰ নুম চিগাই নাই মই চিগি দিছো আঙুলি দি গতিকে ইমান নতুন গাড়ী ক'ত পাব আপুনি এইখন গাড়ী আপোনাৰ প্ৰাইস আহিব অকল 2,20,000 টকা 2,20,000 দিব 2,20,000 টকা ট্ৰান্সফাৰ পাই যাব ওকে এইখনত নেক্সট আমাৰ ইফালে সুপাৰ কেৰি আছে দুখন সুপাৰ কেৰি আছে দুইখন সুপাৰ কেৰি দামটো একেলগে কক ডাউন পেমেন্ট একেলগে এইখন গাড়ী আপোনাৰ এইখন গাড়ী দুখন গাড়ী আপোনাৰ হল 22 মডেল ওকে পেট্ৰল ভাৰ্সন হয় ইঞ্জিন সিল আছে ওকে গাড়ীখনৰ প্ৰাইস আহিব হল একদম দেৱালীৰ কাৰণে প্ৰাইস আহিব আপোনাৰ 4,10,000 টকা 4,10,000 কে এখনত আপোনাৰ দেৱালীৰ কাৰণে অফাৰ লগাইছে মাৰুতি সুজুকি সুপাৰ কেৰি যদি আপুনি কমাৰ্শিয়েল ইউজ কৰিব বিচাৰিছে মালটানা গাড়ী যদি বিচাৰিছে সুপাৰ কেৰি আপোনালোকে 4,00,000 কিমান কে 10,000 টকা 4,10,000 কে অকল 70,000 টকা দিলে ওলাই যাব গাড়ী 70,000 ডাউন পেমেন্ট দিলে গাড়ী আপোনালোকৰ ঘৰত লৈ যাব পাৰিব নেক্সট আপোনাক এসি গোল্ড এইখন আছে এসি গোল্ড CX নতুন মডেলৰ এনেকুৱা হেডলাইট আহিছে নতুনত হয় এইখন গাড়ী পলিথিন সিগাই নাই ওকে এইখন গাড়ী 2023 মডেল হয় 2023 চনৰ গাড়ী হয় প্ৰাইসটো আহিব অকল 3,80,000 টকা 3,80,000 টকাত একদম নিউ লুকস হেডলাইট দেখিলে গম পায় এসি গোল্ড ভাড়া কাৰণে পাৰফেক্ট গতিকে আপুনি এখন গাড়ী ল'ব পাৰে ডাউন পেমেন্ট কিমান দিব লাগিব দাদা ডাউন পেমেন্ট অকল 60,000 দিলে ওলাই যাব 60,000 টকা হাতত লৈ আহক আপোনাৰ ঘৰত এসি গোল্ড নিউ সেগমেন্টত 2023 চনৰ নহয় জানো হয় ওকে আহক 2023 মডেলৰ প্ৰাইসটো হ'ব অকল 1,00,000 টকা 1,00,000 হয় বাজাজৰ অটো প্যাসেঞ্জাৰ বাজাজ অকশন পেপাৰ পাব ইন্ট্ৰা V30 চ্যালেঞ্জিং প্ৰাইস কক 2023 মডেল ওকে প্ৰাইসটো আহিব অকল 5,70,000 টকা 5,70,000 টকা চ্যালেঞ্জিং প্ৰাইস 2023 যদি আপুনি ইন্ট্ৰা V30 বিচাৰি আছে মই কওঁ গুৱাহাটী লালমাটিত থকা একে মটৰছত আহক
5,70,000 টকাত ইন্ট্ৰা V30 লৈ যাওক লগতে 1 লাখ টকা দিলে ডাউন পেমেন্টত ওলাই যাব পাৰি 1 লাখ দিব নালাগে কিমান দিব লাগিব অকল 80,000 দিলে ওলাই যাব 80,000 টকা দিব লাগিব বলে তেখেতৰ কথা পাতি ল'ব আপুনি 80,000 টকা 23 মডেল গুৱাহাটী কাস্টমাৰ হলে 80,000 টকাত ওলাই যাব নগাঁও হলে ওলাই যাব নলবাৰী হলে ওলাই যাব অল ডিস্ট্ৰিক্ট পাই যাব টেনশন নাই 1,55,000 টকাত যদি 2018 চনৰ গাড়ী এখন ল'ম বুলি ভাবিছে কথাটো মনত ৰাখিব 1,55,000 টকা 2018 চনৰ ইয়ন অৰিজিনাল পেইন্টত আছে বাম্পাৰ পিছৰ বাম্পাৰ আগৰ বাম্পাৰটো অলপ পেইন্ট কৰা আছে চাওক অৰিজিনাল পেইন্ট গাড়ী মই ভিতৰত দেখাই দিছো আকৌ এবাৰ চাওক 1,55,000 টকা আসাম চ্যালেঞ্জিং প্ৰাইচ মই কৈছো আপোনালোকক অসমৰ চ্যালেঞ্জিং প্ৰাইচ ইয়ন 2018 চনৰ 1,55,000 টকাত কোনেও দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইচ দাদাই দি আছে আব্দুল্লাহ দাই দি আছে গতিকে দাদাক আপোনালোকে ফোন কৰক একবাৰ আহক গাড়ীখন চাওক পছন্দ হলে আপুনি লৈ লওক টেনজি আপোনাৰ 2024 মডেলৰ 2024 চনৰ হয় সিট ব্ল্যাক চাওক ও মাই গড যেনেকুৱা কাস্টমাৰে বনাইছে তেনেকুৱাই আছে নতুন হৈ আছে 2024 চনৰ CNG অটোৰ চ্যালেঞ্জিং প্ৰাইচটো কম এইখন গাড়ী প্ৰাইচটো আহিব অকল 1,35,000 টকা নেক্সট দাদা জিটো এইখন আছে জিটো হয় 2022 মডেল 2022 চনৰ গাড়ী টায়াৰ কিটা দেখাই দিয়া টায়াৰ কিটা চাওক 2022 চনৰ জিটো চাওক টায়াৰ একদম নতুন হৈ আছে ব্ৰেন্ড নিউ হৈ আছে গাড়ী ভিতৰ চাওক এফালে গাড়ী ভিতৰ দেখা দিয়ে চাওক গাড়ী ভিতৰ চাওক কি লেটেস্ট হৈ আছে চ্যালেঞ্জিং প্ৰাইচটো কক এইখন গাড়ী চ্যালেঞ্জিং প্ৰাইচ অকল 2,90,000 2,90,000 টকা 80,000 70,000 টকা ডাউন পেমেন্ট দিয়ক গাড়ী 60,000 টকা দিলে ওলাই যাব 60,000 দিলে ওলাই যাব চাওক গাড়ী বডি চাওক বডি দেখাই দিয়ক চাইডা টায়াৰে ব্ৰেন্ড নিউ আছে চাইডা টায়াৰ ব্ৰেন্ড নিউ এটা টায়াৰ নতুন হৈ আছে দেখিছে ঠিক আছে চ্যালেঞ্জিং প্ৰাইচ আপোনালোকে জিটো মাত্ৰ 60,000 70,000 টকা লৈ আহক